সকল তোমালোকক লেটছ ট্ৰাই উইথ হিতেশ নামৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আমি পঢ়ি আছিলোঁ ইংৰাজী গ্ৰামাৰৰ মেক সেন্টেন্স। মেক সেন্টেন্সৰ আমি ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব। ফ্ৰেজেল ভাৰ্ব মানে হ'ল এটা ভাৰ্বৰ পিছত প্ৰিপজিশ্যন বা এডভাৰ্ব কিছুমান বহি ইয়াৰ আন এটা অৰ্থ ভাৰ্বটোৰ অৰ্থ সলনি কৰি আন এটা অৰ্থ বুজোৱা এটা নতুন শব্দৰ সৃষ্টি কৰে। এইটোক কোৱা হয় ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব বা স্পেচিয়েল ভাৰ্ব। আৰু আনহাতে হৈছে ইডিয়মছ বা ফ্ৰেজ, খণ্ড বাক্য অসমীয়াত যিটো কোৱা হয়। এইটো কিছুমান শব্দাংশ বা বাক্যাংশ আছে যিবিলাক নেকি অভিধানিক অৰ্থটো প্ৰকাশ নকৰি সম্পূৰ্ণ বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। এইটোক কোৱা হয় ফ্ৰেজ বা ইডিয়মছ। ইংৰাজী ভাষাৰ ভাষা জ্ঞানৰ ক্ষেত্ৰত বা আমাৰ শব্দৰ ভঁৰাল বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ফ্ৰেজ, ইডিয়মছ বা গ্ৰুপ ভাৰ্ব বা স্পেচিয়েল ভাৰ্ববিলাকৰ বিষয়ে আমি জানিব লাগিব। আৰু এইবিলাকৰ বিষয়ে মেক সেন্টেন্স বাক্য ৰচনা কৰা দিয়ে আমি ক্লাছ 3, 4, 5ৰ পৰা আৰম্ভ কৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীলৈকে আমি প্ৰশ্ন কাকতত সদায় মেক সেন্টেন্সটো দেখিবলৈ পাওঁ। গতিকে আহাছো আমি এই মেক সেন্টেন্স কৰা কেইটামান শিকো। কেটছ এণ্ড ডগছ, ধাৰাসাৰে। ইট ইজ ৰেইনিং কেটছ এণ্ড ডগছ, এতিয়া ধাৰাসাৰে বৰষুণ দি আছে। কেপাবল অফ, সমৰ্থ হোৱা। চি ইজ কেপাবল অফ হাৰ্ড ৱৰ্ক, তাই কঠোৰ পৰিশ্ৰমৰ বাবে সমৰ্থ। কমেণ্ট অন, এইটো নাউন হ'লে মন্তব্য বুজায় আৰু ভাৰ্ব হ'লে মন্তব্য কৰা বুজাব। কাইণ্ডলি মেক ছাম কমেণ্টছ অন মাই এছে, মোৰ ৰচনাখনত অনুগ্ৰহ কৰি মন্তব্য কৰিবা। কাট শ্বৰ্ট, সংক্ষিপ্ত কৰা। হিজ লাইফ ৱাজ কাট শ্বৰ্ট, তেওঁৰ জীৱনটো সংক্ষিপ্ত কৰা হৈছিল। কল ইন, মাতি অনা। প্লিজ কল ইন এ ডক্টৰ, ডক্টৰ এজন মাতি আনা। কল অন, দেখা কৰা। আই শ্বেল কল অন দ্য হেডমাষ্টাৰ নেক্সট উইক, মই অহা সপ্তাহত হেডমাষ্টাৰক দেখা কৰিম। কেৰি অন, চলাই থকা। হাউ আৰ ইউ কেৰিং অন ইয়ৰ বিজনেছ, তুমি তোমাৰ বিজনেছ কেনেকৈ চলাই আছা। কেৰি আউট মানে হ'ল পালন কৰা। ইউ শ্বুড কেৰি আউট মাই অৰ্ডাৰ, তুমি মোৰ নিৰ্দেশ পালন কৰিবা। কাম অফ মানে হ'ল জন্মগ্ৰহণ কৰা। হি কামছ অফ এ গ্ৰেট ফেমিলি, তেওঁ এটা মহান ফেমিলিত জন্মগ্ৰহণ কৰিছে। কাম আউট, জনাজাত হৈ পৰা। দ্য ট্ৰুথ হেজ কাম আউট এট লাষ্ট, অৱশেষত সত্যটো জনাজাত হৈ পৰিল। কাম ট্ৰু, সত্য হোৱা, ফলিওৱা। দ্য প্ৰিডিকশ্যন কাম ট্ৰু। কাম টু লাইট, তাৰপিছত প্ৰকাশ পোৱা। দ্য মেটাৰ হেজ কাম টু লাইট, অৱশেষত বিষয়টো প্ৰকাশ পালে। কিউৰ অফ মানে হ'ল আৰোগ্য হোৱা। চি ৱাজ কিউৰ্ড অফ হাৰ ডিজিজ, তাই ৰোগৰ পৰা আৰোগ্য হৈছিল। কেটছ ফায়াৰ, জুই লগা। দ্য হাউচ কেটছেছ ফায়াৰ, ঘৰটোত জুই লাগিল। কেটছ ৰেড হেণ্ডেড, হাতে লোটে ধৰা পৰা। দ্য থিপ ৱাজ কট ৰেড হেণ্ডেড, চোৰটো হাতে লোটে ধৰা পৰিল। ডিল ইন, ব্যৱসায় কৰা। হি ডিলছ ইন টি, তেওঁ চাহৰ ব্যৱসায় কৰে। ডিল উইথ, ব্যৱহাৰ কৰা। হি ডিলছ ৱেল উইথ হিজ কাষ্টমাৰ্ছ, তেওঁ কাষ্টমাৰৰ সৈতে ভাল ব্যৱহাৰ কৰে। ডাই ইন হাৰ্নেছ, কাৰ্যকালতে মৃত্যু হোৱা। লাল বাহাদুৰ শাস্ত্ৰী ডাইড ইন হাৰ্নেছ, লাল বাহাদুৰ শাস্ত্ৰী কাৰ্যকালতে ঢুকাইছিল। ড' ইনটু, অনুবাদ কৰা। ড' দিছ পেৰাগ্ৰাফ ইনটু ইংলিছ, এই পেৰাগ্ৰাফটো ইংৰাজীলৈ অনুবাদ কৰা। ড' এ গুড টাৰ্ণ, উপকাৰ কৰা। হি ডিড মি এ গুড টাৰ্ণ, তেওঁ মোক উপকাৰ কৰিছিল। ড' এৱে উইথ, উচ্ছেদ কৰা। পিপুল অফ এছাম আৰ ফাইটিং টু ড' এৱে উইথ দ্য ফৰেইনাৰ্ছ, অসমীয়াসকলে বিদেশীসকলক খেদিবলৈ যুদ্ধ কৰি আছে। ডাৰ্ক হৰ্ছ, অজ্ঞাত ব্যক্তি। ড'ণ্ট ৰিলে আপোন ডাৰ্ক হৰ্ছ, অজ্ঞাত ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰিবা। ডে ইন ডে আউট, দিনে দিনে। হি গ'জ টু অফিচ ডে ইন ডে আউট, তেওঁ দিনে দিনে অফিচলৈ যায়। ডিউ টু, বাবে। মাই এবচেণ্ট ৱাজ ডিউ টু ইলনেছ, মোৰ অসুখৰ বাবে মই অনুপস্থিত আছিলোঁ। ডাই অফ, ৰোগত মৃত্যু হোৱা। চি ডাইড অফ ক'ভিড-19, তাইৰ ক'ভিড-19ত মৃত্যু হৈছিল। ডাই বাই, অস্বাভাৱিকভাৱে মৃত্যু হোৱা। চি ডাইড বাই কমিটিং ছুইচাইড, তাই ছুইচাইড কৰি মৃত্যু হৈছিল। ডাই ফ্ৰম, বিশেষ কাৰণত মৃত্যু হোৱা। চি ডাইড ফ্ৰম অভাৰৱৰ্ক, তাই অত্যাধিক কাম কৰাৰ ফলত মৃত্যু হৈছিল। ডেট এগেইনষ্ট,
ঘোৰ বিৰোধী গান্ধীজী ৱাজ ডেড এগেইনষ্ট ড্ৰিংকিং গান্ধীজীয়ে মদ্যপানৰ ঘোৰ বিৰোধী আছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু আমি ৰৈ যোৱা ফ্ৰেজেল ভাৰ্বৰ বিষয়ে আমি আৰু পুনৰ ক্লাছত আলোচনা কৰিম আজিলৈকে ইমানতে সামৰিছোঁ তোমালোকে যদি মোৰ অন্য ভিডিঅ'সমূহ চাবলৈ বিচৰা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই মোৰ ভিডিঅ'সমূহৰ লিংকসমূহ দিয়া আছে তাত তোমালোকে গৈ মোৰ ভিডিঅ'সমূহ চাব পাৰা আৰু তোমালোক ই বন্ধু নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি তাৰ গ্ৰামাৰ ছেকশ্যন বা ইংলিছ কম্পজিশ্যন ছেকশ্যনত মোৰ ভিডিঅ'সমূহ পাবা তাৰ পৰাও তোমালোকে চাব পাৰা লেটছ ট্ৰাই উইথ হিতেশ চেনেলটো তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে